নমস্কাৰ, মই প্ৰদীপ লাল আছো। আপোনালোকক সকলোলৈকে এই ভিডিঅ' চাই থকা সকলো বন্ধু বান্ধৱক মোৰ ফালৰ পৰা স্বাগতম জনাইছো। আৰু আজিৰ এই বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে প্ৰতি বছৰে পালন কৰা হয়। গতিকে সেইখিনি কাৰ্যসূচীক লৈ আজি সেই ভিডিঅ'টি কৰা হৈছে। আৰু ইয়াত সন্মানীয় সকলো গাঁওবাসী ৰাইজে উপস্থিত আছে। সকলোখিনি মই দেখুৱাই আছো। আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে সকলো ইয়াত গাঁওবাসী ৰাইজৰ প্ৰাক্তন ৱাৰ্ড সদস্য আৰু নৱনিৰ্বাচিত ৱাৰ্ড সদস্য সৈতে ইয়াত গছ পুলি পৰিষ্কাৰ কৰি ৰোৱা হৈছে আজি। আৰু আমি দেখুৱাই আছো ইয়াৰ ৰুক্মিণী কায়ম প্ৰাথমিক বিদ্যালয়ৰ আমাৰ প্ৰধান শিক্ষক ছাৰ। ভালে আছে? আচ্ছা, আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে আপোনালোকে ইয়াত কাৰ্যকৰী কৰা আমি দেখা পাইছো। আৰু ইয়াত যোৱা বছৰৰ এইটো পুলি নেকি? হয়, এই বছৰো বহুতখিনি ৰুবলৈ ইয়াত সাজু কৰা হৈছে। এইফালে ইয়াৰ ৰুক্মিণী কায়ম প্ৰাথমিক বিদ্যালয়ৰ চৌহদত আজিৰ বিশ্ব পৰিৱেশ দিৱস হিচাপে সকলোৱে ইয়াত গাঁওবাসী ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষকসকলে ইয়াত উপস্থিত হৈ কাৰ্যকৰী কৰা হৈছে। ইয়াতে আমাৰ 10 নং ৱাৰ্ডৰ প্ৰাক্তন সদস্য আমাৰ সন্মানীয় পবিত্ৰ টায়ুং, এখেতে কিছু আজিৰ কাৰ্যসূচীৰ বিষয়ে অকণমান কৈ দিব। প্ৰথমে মোৰ এই চেনেলৰ পৰা আপোনালোকক সকলোলৈকে স্বাগতম জনাইছো আৰু সন্মান জনাইছো। নমস্কাৰ, পিকে চেনেললৈ মোৰ সকলো ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি চিগা জিপিৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ ৰুক্মিণী কায়ম LP স্কুল প্ৰাংগণত আমাৰ যিখিনি সাংগঠনিক দিশৰ পৰা নীতি নিৰ্দেশ মৰ্মে আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি গছ ৰোপণ কাৰ্যসূচী আমি আতল লৈ আমি সকলোৱে একেলগে একত্ৰিত হৈ শিক্ষাগুৰুসকলক লগত লৈ আৰু কণ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি গছ ৰোপণ কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিছোঁ। আৰু অনাগত দিনতো ৰাইজক সেইটোৱে আহ্বান জনাব বিচাৰিছোঁ, অনাগত দিনতো গছ থাকিলেহে মানুহ থাকিব। আমি গছ ৰোপণ কৰিব লাগে আৰু গছ ভালদৰে আমি পোহপাল দি গছ আমি ভালদৰে ৰুই ভৱিষ্যতে উঠি অহা প্ৰজন্মৰ কাৰণে যিখিনি গছৰ পৰা আমি যিখিনি অক্সিজেন গেছ পাওঁ এইটো সদায় পাব পৰাকৈ আমি যদি গছ আজি যদি নুৰুই যদি অনাগত দিনত আমাৰ বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনৰ কাৰণে চিন্তা চৰ্চা কৰি উঠি অহা প্ৰজন্মৰ কাৰণে চিন্তা চৰ্চা কৰি আমাৰ ভৱিষ্যতটো গঢ় দিবৰ কাৰণে আমি বিশ্ব পৰিৱেশটো হাতত লৈ বিশ্ব পৰিৱেশ দিৱসটো আমি অংগতি ৰাখি আজি গছ ৰোপণ কাৰ্যসূচী কৰিছোঁ আৰু সমাপন কৰিছোঁ। অনাগত দিনতো ৰাইজে এইটোৱে ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, সকলোৱে গছ ৰুৱক, সকলোৱে গছ ৰুই পেলাই ৰাখিলেই নহ'ব, গছ আপডাল কৰক, গছটো ভালদৰে পোহপালন দি গছটো ভালদৰে চপাই কৰি পেলাই ভালকৈ ৰাইজে সজাগতা ৰাইজকো বুজাব লাগে। ভালদৰে এনেধৰণৰ গছ ৰোপণ কাৰ্যসূচী কৰি পেলাই ভৱিষ্যতক আমি ঘৰ দিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব লাগে বুলি চবকে কৈ মোৰ বক্তব্য